অসম সাহিত্য সভাৰ চৰাইদেউ জিলাৰ অন্তৰ্গত অন্যতম অগ্ৰণী সাহিত্য অনুষ্ঠান ডিৰৈ শাখা সাহিত্য সভাৰ ষষ্ঠদশ দ্বিবাৰ্ষিক বটুৱা পুখুৰী অধিৱেশনখনি শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা শাখাৰ সভাৰ সভাপতি এণ্টনী কান্দোলনাই পতাকা উত্তোলন কৰাৰ পিছতেই স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি বিনোদ চেতিয়া আৰু গছপুলি ৰোপণ কৰে বিশিষ্ট সমাজকৰ্মী মহেশ চেতিয়াই। অধিৱেশনৰ বিষয় বাছনি সভাত শাখাৰ আগন্তুক 2025-27 বৰ্ষৰ বাবে নিৰল বৰুৱাক সভাপতি, তিলেশ্বৰ খামনক উপসভাপতি আৰু ধৰ্মকান্ত গগৈক সম্পাদকৰ দায়িত্বভাৰ অৰ্পণ কৰি এখনি পূৰ্ণাংগ সমিতি গঠন কৰাৰ উপৰি শাখাৰ প্ৰাক্তন সম্পাদক শান্তনু মহন্তৰ সঞ্চালনাৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনি উদ্বোধন কৰে শাখাৰ অন্যতম প্ৰাক্তন সম্পাদক নবীন বাইলুঙে। দুপৰীয়া শাখাৰ বিদায়ী সম্পাদক ৰিণ্টু টায়ে উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাত সভাপতিত্ব কৰে নৱনিৰ্বাচিত সভাপতি নিৰল বৰুৱাই। চৰাইদেউ জিলা সাহিত্য সভাৰ আকাশ উপ সমিতিৰ আহ্বায়িকা বাসনা হাজৰিকাই উদ্বোধন কৰা সভাত অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডক্টৰ ৰঘুনাথ কাংগুং, সোণাৰী মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ কাব্যশ্ৰী হাজৰিকাকে প্ৰমুখ্য কৰি স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থকা অনুষ্ঠানটো অসম সংগীত পৰিৱেশনেৰে সামৰণি মৰা হয়। সাহিত্য সভাৰ ষষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশনখন আমাৰ বটুৱা পুখুৰী জাতীয় বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয়। দিনজোৰা কাৰ্যসূচীৰে ৰাতিপুৱা পতাকা উত্তোলন সভাপতি এণ্টনী কান্দোলা ছাৰে উত্তোলন কৰে আৰু বৃক্ষপুলি ৰোপণ মহেশ চেতিয়া ছাৰে কৰে। ইয়াৰ পাছতেই বিষয় বাছনি সভা অনুষ্ঠিত হয়। বিষয় বাছনি সভাৰ পাছত মূল সভা অনুষ্ঠিত হয়। মূল সভাত উদ্বোধক হিচাপে শ্ৰীযুক্ত বাসনা হাজৰিকা বাইদেৱে খুব সুন্দৰভাৱে উদ্বোধনী ভাষণ আগবঢ়ায় আৰু বিশিষ্ট অতিথি হিচাপে আজিৰ সভাত উপস্থিত থাকে অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডক্টৰ ৰঘুনাথ কাংগুং আৰু লগতে সোণাৰী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপিকা কাব্যশ্ৰী হাজৰিকা, অৰ্থনীতি বিভাগৰ সোণাৰী মহাবিদ্যালয়ৰ অধ্যাপিকা মৃদুস্মিতা পাটোৱাৰী বাইদেউ, আব্দুল আজিজ ডাঙৰীয়া আৰু নৱনিৰ্বাচিত সভাপতি ডিৰৈ শাখা সাহিত্য সভাৰ নিৰল বৰুৱা দেৱে মুকলি সভাত সভাপতিত্ব কৰে। তাৰপিছত শলাগৰ শৰাই আগবঢ়াই অসম সংগীত পৰিৱেশন কৰি সভাৰ সামৰণি মাৰে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।